long live, 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 Rasa Bosumtari long live, long live, long live, Rasa Bosumtari long live, long live, long live, Nangol Subit Bhot Dio, Nangol Subit Bhot Dio, Gore Gore Nangol, 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 Kawe Buye Nangol, 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 Kawe Sore Nangol, 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 Gore Gore Nangol, 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 Jai BPF ni, Jai, Jai BPF ni, Jai. Soranjit Bosumtari, Horigaon, তেখেতে এক্স-এনডিপি আছিলে তেখেতৰ নেতৃত্বত আজি হৰিগাঁও গাঁৱৰ যুৱকসকল আৰু আমাৰ কুচাকাটি গাঁৱৰ যুৱক আৰু কেইজনমান গাৰ্জেন আজি টোটেল 20 জন আমাৰ বিপিএফ দলত যোগদান কৰি তেখেতসকলে আমাৰ বিপিএফ দলৰ আদৰ্শ আৰু বিপিএফ দলৰ কৰ্মপন্থা যিটো দেখি পেলাই তেখেতসকলে আজি আমাৰ বিপিএফ দলত যোগদান কৰিল মই তেখেতসকলক স্বাগতম জনাইছোঁ আৰু আজিৰ দিনৰ পৰা তেখেতসকলক মই বিপিএফ দলত আমাৰ বিপিএফ পৰিয়ালত এজন সন্মানীয় সদস্য হিচাপে মই স্বীকৃতি প্ৰদান কৰিছোঁ BPF long live, Long live, long live, BPF long live. নেতৃত্বত সৰঞ্জিত বসুমতাৰীৰ নেতৃত্বত কিমানজন মানুহে জইনিং কৰিছিল বিপিএফত তো আজি সৰঞ্জিত বসুমতাৰী এক্স-এনডিপি তেওঁৰ ঘৰ হৰিগাঁও তেখেতৰ নেতৃত্বত আজি 20 জন আমাৰ হৰিগাঁৱৰ পৰা আৰু কুচাকাটি এই দুখন গাঁৱৰ পৰা 20 জন বিভিন্ন দলৰ থকা যুৱকসকল আৰু গাৰ্জেনসকল আমাৰ দলত যোগদান কৰিছে বিপিএফ বৰ্তমান কেনেধৰণৰ প্ৰচাৰ চলাইছে বিপিএফ দল হিচাপে বৰ্তমান আমি ৰাইজৰ ওচৰলৈ গৈ আছোঁ ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ ঈশ্বৰ আৰু আল্লাহৰ আশীৰ্বাদ পাবৰ কাৰণে আমি নিজৰ বিভিন্ন গাঁৱত আমি গৈ ৰাইজৰ গাৰ্জেনসকল সমাজৰ গাৰ্জেন বা মুৰব্বীসকল যিসকল অঞ্চলৰ মান্যবৰ ব্যক্তিসকল আৰু আমাৰ বৃদ্ধা এইসকল তেখেতসকলৰ ওচৰলৈ আমি গৈছোঁ আৰু প্ৰত্যেকটা গাঁৱৰ আমাৰ ভোটাৰসকলৰ মাজত আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি ঘৰে গাঁৱে ঘৰে আমি আমাৰ দলৰ প্ৰচাৰটো নিৰ্বাচনী প্ৰচাৰটো আমি আৰম্ভ কৰিছোঁ ব্ৰিটিছৰ ইউপিপিএল চৰকাৰৰ আমলত যি দিছে বিৰাট দুৰ্নীতি হৈছে বুলি মুখ্যমন্ত্ৰীয়ে বাৰে কৈ আছে আপুনি কি কয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো 100% সত্যতা আছে পিচিডিচি যিসকল চেয়াৰমেন ভাইচ চেয়াৰমেন বা যিসকল মেম্বাৰ্ছ পিচিডিচি মেম্বাৰ্ছ এনেকুৱা মানে কৰাপশ্যন কৰিছে আৰু স্কিমেটিক যিটো সন্ত্ৰাসবাদ তেখেতসকলে কৰিছে আৰু গৰীবৰ ওপৰত যিটো অত্যাচাৰ যিটো দাবী ধুমকি তেখেতসকলে কৰিছে এইটো 100% সঁচা কথা আৰু তেখেতসকলে সদায় মানে গৰীবসকলৰ যিমানেই স্কিম নাথাকক PMAY ঘৰেই কওক অৰুণোদয় আঁচনিয়ে কওক তেখেতসকলৰ দাদাগিৰি তেওঁলোকৰ দাদাগিৰি ইয়াৰ কাৰণে যিটো পিচিডিচি যে একেবাৰে কৰাপশ্যনত নামিছে লুণ্ঠনত নামিছে টকা পইচা যে তেখেতসকলে গৰীবসকলক লুণ্ঠন কৰিছে এই কথাটো একদম মই সমৰ্থন কৰোঁ আৰু আমি সদায়
ইয়াৰ প্ৰতিবাদ কৰি আহিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো যে গুৰুত্ব লৈছে গুৰুত্ব সহকাৰে তেখেতে যে কৈছে মানে PCDC-বিলাকে কৰাপশ্যন কৰা কথাটো মানে তেওঁ যে ৰাইজৰ মাজত প্ৰচাৰ কৰিছে মই সমৰ্থন কৰিছোঁ চাকৰিৰ নামত বহুত টাকাৰ লেনদেন হৈ আছে এটা অভিযোগ আহিছে চৰকাৰৰ প্ৰতি এইটো আপুনি এইটোতো 100% যে অভিযোগ দিয়া মানুহবিলাকেই ভিক্টিমাইজবিলাকেই অভিযোগ দিছে বেলেগ মানুহটো অভিযোগ দিয়া নাই যিসকলে মানে যাৰ মানে পৰীক্ষাত ভাল ৰিজাল্ট কৰিলেও যিসকলে পইচা দিব পৰা নাই তেওঁলোকে চাকৰি পোৱা নাই এইবিলাক মানুহেই কৈছে যিসকলে ভিক্টিমাইজ মানুহবিলাকে কোৱা কথাটো সত্যতা থাকিবই আৰু বৰ্তমানৰ শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি যিমান 3rd গ্ৰেড 4th গ্ৰেড তাৰপিছত ফৰেষ্ট গাৰ্ড এপইণ্টমেণ্ট তাত কেনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে সেইটোতো আমি কোৱাৰ আৰু প্ৰয়োজন নাই আজিৰ দিনত যিসকলে ভিক্টিমাইজ ৰাইজে তেখেতসকলে মানে বিৰোধী তেখেতসকলে মানে অভিযোগ কৰিছে এই অভিযোগটো কোনেও খণ্ডন কৰিব নোৱাৰে আৰু আজিলৈ তেখেতসকলে এই অভিযোগটো খণ্ডন কৰিবলৈ তেওঁলোকৰ হাতত কোনো অস্ত্ৰ নাই আৰু তেওঁলোকৰ আজিলৈকে খণ্ডন কৰিব পৰা নাই এইটো 100% সঁচা এই 5 বছৰত UPPL সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নেকি বুলি ভাবে 100ত 100% তেওঁলোকে মানে নিৰ্বাচনত কথা দিয়া মতে ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে মেনিফেষ্টত দিয়া অনুযায়ী তেখেতসকলে একোই কাম কৰিব পৰা নাই যে মানে তেখেতসকলে অসম চৰকাৰে দিয়া যিটো বছৰি যিটো বাজেট সেই বাজেটখনকৈ খৰচ কৰিব পৰা নাই তেখেতসকলে বছৰত প্ৰত্যেকটা বছৰত 250 কোটি 300 কোটি 350 কোটি টকা মানে ঘূৰাই যোৱাটো ৰাইজে চবে জানে আমি চবে জানো আৰু তেওঁলোকে আজি যি প্ৰতিশ্ৰুতিৰে গাদীত বহিছিলে ৰাইজক মাটি পট্টা দিয়া তাৰপিছত তেওঁলোকে ঘৰে ঘৰে চাকৰি দিয়া তেওঁলোকে ইউনিভাৰ্চিটি বনাম NIT বনাম নৱোদয়া স্কুল বনাম বা ইঞ্জিনিয়াৰিং কলেজ বনাম বিভিন্ন যিবোৰ কোৱা কথা এই কথাবোৰ আজিলৈকে এটাও কৰিব পৰা নাই ইয়াৰ কাৰণে আমি ক'ব পাৰোঁ 100ত 100% ফেইলাৰ তেওঁলোকে আজিলৈকে 5 বছৰত এবাৰ অডিট কৰাব নোৱাৰিলে চৰকাৰী অডিট যিটো হয় খৰচ BTC এইটো কৰাব নোৱাৰিলে কি কাৰণ হ'ব পাৰে তেওঁলোকতো আমি 5 বছৰ যেতিয়া প্ৰথম 2020তে আমি কৈছোঁ তেখেতসকলৰ যিটো খৰচ 20ৰ পৰা যিটো মানে পইচা তেওঁলোকে খৰচ কৰিছে তেওঁলোকে প্ৰথমে তেওঁলোকে অডিট কৰাপশ্যন আমিতো সিদিনাই আমি চেলেঞ্জ কৰিছোঁ যে আমাৰ BPF দলে 3000 কোটি টকা কেলেংকাৰী কৰিছে বুলি কৈছে আজিৰ দিনত সেই কেলেংকাৰী খোৱা অভিযোগ কৰা ব্যক্তিসকলে এই 3 কোটি যিটো টকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰা কাম ইয়াৰ কামৰ এগেইনষ্টত পেমেণ্ট কিয় কৰিলে কৰাপশ্যন যদিয়ে কৰিছে এই যিটো লাইবিলিটিজ এই লাইবিলিটিজৰ পইচাটো কিয় দিলে লাইবিলিটিজৰ পইচা দিয়া মানে সেইটো মানে কৰাপশ্যন নহয় সঁচা হৈছেকৈ কাম কৰিছে কাৰণে ডিপাৰ্টমেণ্টৰ যিটো মানে DDO সকলে মানে বিল বনাইছে আৰু বিল অনুযায়ী তেখেতসকলে আজিৰ দিনত কিয় বাধ্য হ'ল হাইকোৰ্টে কিয় অৰ্ডাৰ দিলে যে পেমেণ্ট কৰিবলৈ যদি কৰাপশ্যনে হ'লহেঁতেন কৰাপশ্যনে কৰিলেহেঁতেন তেতিয়াহ'লে ইয়াৰ পেমেণ্টটো নহ'লে হয় তো আজি তেখেতসকলে যিটো পইচা টকা পইচা কেনেকুৱা ধৰণৰ কেনেকৈ ইউজ কৰিছে আমি চবেই জানো তেখেতসকলে ষ্টেট গভৰ্ণমেণ্টে দিয়া পইচাখিনি য'ত মানে লিকুইড কৰিব পাৰে
পইচাটো টকা পইচাটো লিকুইড কৰিব পাৰে তেনেকুৱা লিকুইড কৰাৰেই স্কিম কৰিছে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ দেখাব পৰা নাই যাৰ ফলত আমি সদায় কৈছোঁ যে কেপিটেল এক্সপেণ্ডিচাৰ নাই 0 আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ 100% ৰেভিনিউ এক্সপেণ্ডিচাৰ মিনছ এটো বুজেই মানুহ তাৰপিছত কেপিটেল এক্সপেণ্ডিচাৰ কৰিব পৰা নাই মানে আমাৰ কোনো প্ৰপাৰ্টি এছেটছ আমাৰ ক'ত এছেট বনাব তেওঁলোকে আমাক এটাও এছেট বনাব নোৱাৰে এইটোৱে ফেইলাৰ গভৰ্ণমেণ্টটো 100% ফেইলাৰ স্যার দেখা যায় যে ইউপিপিএ দলে সর্বসাধারণ রাজ্যক বিভিন্ন প্রতিশ্রুতি প্রলোভন দি দলীয় যে প্রতীক আছে বা গামোচা পিন্ধাই দলত যোগদান করছে তার সমান্তরালকে আপনাদের দলের যে পতাকা তাক চুই সন্মান সহকারে আপনাদের দলত অন্তর্ভুক্ত করে আছে এই ক্ষেত্রে কি কব তেওঁলোকে কাৰোবাৰ ঘৰত যায় বা তেওঁলোকৰ ওচৰত ৰাইজৰ অভাৱ অভিযোগ লৈ তেওঁলোকৰ ওচৰতলৈ যায় MLA সকলৰ ওচৰত যায় কোনোবা MPৰ ওচৰত যায় তেওঁলোকে কি কৰে তেওঁলোককে গামছা পিন্ধায় তেওঁলোকে মিটিং মানে চৰকাৰী মিটিং বুলি কয় চৰকাৰী স্কিমৰ বিষয়ে আলোচনা কৰিম বুলি কয় আৰু সামাজিকভাৱে আলোচনা কৰিম বুলি ৰাইজক মাতে যেতিয়া ৰাইজে সবে যায় তেতিয়া চৰকাৰীভাৱে কথা পাতিব সামাজিকভাৱে কথা পাতিব তাত যোৱাটো কাৰো বাধা নাই কি কৰিব আলোচনা কৰাৰ লগে লগে তেওঁলোকে প্ৰত্যেককে গামছা পিন্ধাই ফটো উঠায় ৰাইজে বহুত বিৰক্তি হৈ আছে সবে কৈ আছে যে আমি তেওঁলোকৰ যিটো গামোচা তেওঁলোকৰ যিটো প্ৰতীক যিটো গামোচা এই গামোচাটো ঘূৰাই দিবলৈ আৰু বেছি দিন নাই সব আহিব যিসকলক তেনেকুৱা মানে কৰিছে আমাৰ দলত যোগদান কৰিছে বুলি তেওঁলোকে দাবী কৰা এই ব্যক্তিবিলাকে আপোনালোকৰ ওচৰত আহিব আৰু ক'ব যে মোক কেনেকুৱা বাধ্যতা কৰিছিল UPPL দলত যোগদান কৰাৰ কাৰণে এইটো আমাৰ মিডিয়া সন্মানীয় মিডিয়া সদস্যসকলৰ ওচৰতে আহি পেলাই মুখ খুলিবলৈ আৰু বেছি দিন নাই কালি ডিক্লাৰেশ্যনটো চাই আছে ইলেকশ্যন এনাউন্সমেণ্টটো চাই আছে এনাউন্সমেণ্টৰ পিছতেই তেওঁলোকে একদম অপেন UPPLৰ লগত চেলেঞ্জ কৰি ৰাস্তাত ওলাব